মেকানিকেল যিমান আছা তোমালোক ফাৰ্ষ্ট অফ অল নিজৰ কোৰ সাবজেক্টখিনি কমপ্লিট কৰি লোৱা ঠিক আছে মই এটা বস্তু বুজাব বিচাৰিছো বহুতে মোক আজি টেক্সট কৰিছে মই ঠিক আছে যোন আছা শুনি লোৱা মই এটা বস্তু ক'ব বিচাৰিছো মোৰ পাৰ্সোনাল এক্সপিৰিয়েন্স ঠিক আছে কাৰোবাক ভাল লাগিলে ঠিক আছে নালাগিলেও কথা নাই বাকি নিজৰ স্ট্ৰেটেজি ফলো কৰিবা মই কি কম চোৱা আমাৰ কোৰ ব্ৰাঞ্চত চোৱা মেইনলি আমার টেকনিক্যাল দুটা পার্টত ডিভাইড করা আছে টেকনিক্যাল দুটা পার্ট হয় ঠিক আছে টেকনিক্যাল মই নিজে কৰিছো ঠিক আছে টেকনিক্যাল এটাই হয় ফৰ মেকানিক্যাল কিন্তু মই টেকনিক্যাল দুটা পার্টত ডিভাইড কৰিছো এটা হল কোর ঠিক আছে কোর কোর মানে কি বুঝায় কোর মানে বেসিক মই কোর মানে বেসিক বুলি কওঁ এইটো মোৰ ফান্ডা দেই ক'তো এইটো নোপোৱা বেলেগ জেগাত এইটো মানে মই প্ৰিপেৰেশ্যন কৰাৰ সময়তে যিখিনি পাইছো ঠিক আছে মোৰ এইটো পাৰ্সোনাল এক্সপিৰিয়েন্স কৰি আছো মই টেকনিক্যাল দুটা পাৰ্টত ডিভাইড কৰিছো এটা কোৰ এটা নন কোৰ ঠিক আছে কোৰ আৰু এটা নন কোৰ কোৰত কি থাকিব তোমাৰ এই থাৰ্মো টম হাইড্ৰলিক মেচিন ফ্লুইড মেকানিক্স ইঞ্জিনিয়াৰিং মেকানিক্স স্ট্ৰেংথ অফ মেটেৰিয়েল তোমাৰ মেচিনিং চেপ্টাৰ वेल्डिং কাস্টিং যিখিনি জেনাৰেল টপিক হয় তাৰ বেসিক্স কোৱেশ্চনস সদায় থাকে ঠিক আছে বেসিক্স কোৱেশ্চন যোনটো থাকিব তোমাৰ যিকোনো এক্সাম নোলোৱা কিয় যদি 60 মাৰ্কছৰ পেপাৰ হয় কোৰ ব্ৰাঞ্চৰ পৰা 40 মাৰ্কছ পাই যাম আমি ঠিক আছে কোৰ ব্ৰাঞ্চৰ পৰা 40 মাৰ্কছ কোৱেশ্চন দিবই কোৰ মানে যোনখিনি নৰ্মেল যোনটো ব্ৰাঞ্চত আমি ডিপ্লোমা লেভেলত পঢ়িছো বা বিটেক লেভেলত পঢ়িছো যিখিনি ঠিক আছে সেইকেইটাৰ পৰা 40 থাকিব মিনিমাম কৈছো মই মেক্সিমাম কোৱা নাই মিনিমাম ইমান থাকিব নন কোৰত কি কি আহে এই নতুন নতুনকে বস্তু এড কৰা যেনেকে নন কনভেনশনেল এনাৰ্জি ঠিক আছে ৰবটিক্স এইটো মেকানিকেলৰ পাৰ্ট নাছিলে এতিয়া নতুনকে এড কৰিছে চিএনচি ঠিক আছে এটা আমি পঢ়িছো নো ডাউট চিএনচি তাৰপিছত আৰু কি কি থাকি গ'ল প্লাছ আমাৰ মানে আমাৰ মেকানিকেলৰ বাহিৰত যোনটো এক্সট্ৰা ব্ৰাঞ্চত দিয়ে যেনেকে ইলেক্ট্ৰিকেল কুৱেশ্যন দি দিয়ে টেলিকমৰ দি দিয়ে ঠিক আছে ইলেক্ট্ৰিকেল টেলিকমৰ এইকেইটা কুৱেশ্যন দি দিয়ে তো চাবা যে এই এইকেইটা মানে ইলেক্ট্ৰিকেল টেলিকম চিএনচি মিলাই মেইনলি 10 to 15 কুৱেশ্যনছে থাকে তুমি যিকোনো পেপাৰত নোচোৱা কিয় 10 to 15 কুৱেশ্যনছে থাকিব এনেকুৱা নহয় যে তোমাক 30 40 50 মাৰ্কছৰ পেপাৰ দি দিলে ইফালে কেতিয়াও নিদিয়ে ঠিক আছে সো আমি কি কৰিব পাৰো সিন্স এইকেইটা আমাৰ পাৰ্ট নহয় এইকেইটা আমাৰ পাৰ্ট নহয় তো আমি কেলে ইয়াত ফকাস কৰিম আমার দরকার নাই না এটা ফকাস কৰিব লাগে ফকাস কৰিম এনেকুৱা নহয় যে ফকাস নকৰো কৰিম প্ৰথমতে আমি এই কোৰ ব্ৰাঞ্চৰ পৰা 40 মাৰ্কছ খিনি চিয়ৰ হৈ লওঁ না 40 মাৰ্কছ খিনি যদি মই চিয়ৰ হৈ লওঁ ঠিক আছে তেতিয়া মই গম পালো যে ইয়েস মই 40 মাৰ্কছ কনফিডেন্ট মোৰ আহিবই আহিব কোৰ ব্ৰাঞ্চৰ পৰা তেতিয়া মই এইকেইটাত যাম যেনেকে চিএনচিৰ পৰা এটা কুৱেশ্যন আহে চিএনচি কেইটামান কৰি লওঁ এনচি কৰি লওঁ নন কনভেনশনেল এনাৰ্জি ৰবটিক্সৰ পাৰ্ট কৰি লওঁ অলপ কম্পিউটাৰ কৰি লওঁ অলপ ইলেক্ট্ৰিকেল কৰি লওঁ টেলিকম কৰি লওঁ কেতিয়া কৰিম যেতিয়া এই কোৰ ব্ৰাঞ্চ খিনি হৈ যায় কিন্তু মই দেখিছো যে ষ্টুডেণ্টে কি কৰে এই পার্ট খিনি তোমার স্কিপ করে ডাইরেক্ট এই পার্টত আহি যায় স্যার নন টেকনিক্যাল ইলেক্ট্রিক্যাল পার্ট আহে টেলিকম পার্ট আহে রোবোটিক্স আহে ইলেক্ট্রিক্যাল বেসিক দি দিয়ক আরে কি কৰিবা এইবিলাক লৈ 10 to 15 মাৰ্কছৰ কাৰণে মই 10 to 15 মাৰ্কছ বেছিয়ে দিলো 10 মাৰ্কছতে থাকে তোমাৰ চাবা এতিয়া কাট অফ কোৱালিফাই কৰিবৰ কাৰণে তোমাক 60 আউট অফ 60 নালাগে না 60 ভিতৰত তুমি সাপোজ 45 to 50 মান স্কোৰ কৰিলা সাপোজ ঠিক আছে আৰু এফালৰ পৰা তুমি 30 মাৰ্কছ কৰি দিলা কিমান হ'ল 75 যদি 75 প্লাস পাই যোৱা অলমোস্ট কাট অফ ক্লিয়াৰ হৈ যায় আমাক সেইটো টাৰ্গেট কৰিব লাগে যি টি মানে হৈ থাকিব নালাগে সেইকাৰণে গাইডেন্স লাগে সেইকাৰণে মই গাইড কৰি আছো নিজৰ ষ্টুডেণ্ট কেইটা সেইটোতো জাষ্ট বেছিক কথা ক'লো আৰু বস্তু আছে মই যোনখিনি কৈ থাকো লেকচাৰ ভিডিঅ'ত মই অলৰেডি এইবিলাক বস্তু কৈছো ঠিক আছে প্লাছ এক্সট্ৰাকে যোন আছে মোৰ লগত বা তাহাঁতক মই এইবিলাক বস্তুখিনি কৈ থাকো আজি ইউটিউবত কৈ দিলো ক্লিয়াৰ সেইকাৰণে লাগে এইটো গাইডেন্সত সেইকাৰণে মই গাইডেন্স ক্লাছ দিছো কোনো পেইড কোৰ্স লঞ্চ কৰা নাই মই জাষ্ট এটা গাইডেন্স ক্লাছ এইবিলাক বস্তু মই শিকাম যে এইবিলাক ভুল নকৰিবা প্ৰথমতে আমি এইটো চিয়ৰ হৈ লওঁ আৰু এপ্টিটিউডৰ পৰা 20 মাৰ্কছ চিয়ৰ হৈ লওঁ যাতে আমাৰ 60-70 মাৰ্কছ যদি ভালকে আহি আছে তেনেহ'লে আমি ইয়াত কাম কৰিম আৰু 10 মাৰ্কছ ইনক্ৰিজ কৰি ল'ম আৰু 70 মাৰ্কছ পাই বা 80 মাৰ্কছ পাই মই কাট অফ ক্লিয়াৰ কৰি ল'ম মোকতো মেইন মোক এটা পোষ্টহে লাগে মোক 10টা পোষ্ট নালাগে নহয় বা মই 100 আউট অফ 100 কাৰণে যোৱাই নাই এক্সামত মোক বেছি নালাগে মোক 70-80 মান আহি যাওক য'ত মোক কাট অফ ক্লিয়াৰ হৈ যাব লাগে বাছ টাৰ্গেট সেইটো হ'ব লাগে সদায় নাকি 100 আউট অফ 100 ঠিক আছে 100 আউট অফ 100 যাক লাগে কংগ্ৰেচুলেশনস ঠিক আছে যাক লাগে 100 আউট অফ 100 কংগ্ৰেচুলেশনস ফৰ দেম তেওঁলোকে কেতিয়াও ক্ৰেক কৰিব নোৱাৰে এক্সাম এইবিলাক সৰু সৰু বস্তু মনত ৰাখিব লাগে কিন্তু আমাৰ চব
ডাঙৰ বস্তুত ফ'কাছ হৈ নাযায়, সৰি সৰু সৰু বস্তুত আমাৰ ফ'কাছ নহয়, কিন্তু আমাক এই বাহিৰা বস্তু যোনটো আমি আজিলৈকে ইঞ্জিনিয়াৰিঙত পঢ়াই নাই সেইবিলাকত বেছি ফ'কাছ কৰোঁ, যোনটো দৰকাৰ নাই এইটো স্কিপ কৰা। য'ত চিয়ৰ শ্বৰ্ট, এতিয়া মই বাকী ডিপাৰ্টমেণ্টক ক'লো চিয়ৰ শ্বৰ্ট মাৰ্কছ ক'ত আছে, নন টেকত আছে, নন টেকত এপ্টিটিউড পাৰ্টত আছে। মই ষ্টাৰ্টিঙৰ পৰা ফ'কাছ কৰি আছো যে এপ্টিটিউড আৰু ৰিজনিং। মই কেতিয়াও কোৱা নাই জিকে GS বা অইল কুৱেশ্যনছ, কাৰণ সেইকেইটা এনেকুৱা বস্তু তোমাৰ যদি পঢ়িছা পাৰিবা, নোৱাৰিলা যদি নাই আৰু। কিন্তু এপ্টিটিউড আৰু ৰিজনিঙত কি হয়, যদি ভালকে কৰা যায় নহয়, তোমাক কুৱেশ্যন দিলে তুমি পাৰিবা। দ্যাট মিনছ ইয়াত আমাৰ অপশ্যন আছে যে আমি 20 আউট অফ 20 স্ক'ৰ কৰিব পাৰো। কিয় না মই ইয়াত ফ'কাছ কৰো। বাকী ইংলিছ এপ্টিটিউড আৰু ইংলিছ অইল কুৱেশ্যনছ আৰু GS এইকেইটাৰ ভিতৰত 20 মাৰ্কছ থাকিব। তো মই কওঁ অন এন এভাৰেজ ষ্টুডেণ্টে আৰামছে 20 ভিতৰত 10 মাৰ্কছটো স্ক'ৰ কৰিবই। আৰু অলপ যদি ভালকে কৰে 15 মাৰ্কছ মান স্ক'ৰ কৰি ল'ব। তো চোৱা ইয়াত 20 আৰু 15 35 মাৰ্কছ হৈ গ'ল। এফালে তুমি টেকনিকেলত ছাপ'জ 45 স্ক'ৰ কৰিলা, কিমানত 10 আৰু 7 8 80 মাৰ্কছ পাই গ'লা। 80 মাৰ্কছ ইজ more than enough to clear the cutoff, more than enough. This is the strategy. এই strategy মই ফলো কৰি আছো, আৰু মই নিজে সেই ষ্টুডেণ্ট কেইটাকে বস্তু কওঁ, আজি ইউটিউবত কৈ দিম চবকে, ঠিক আছে। সেইকাৰণে গাইডেন্স লাগে, ৰাইট। অ'কে ছাৰ, আমাৰ ঘৰৰ ওচৰত দাদা এজন অইলত জব কৰে, তেওঁ কৈছে মে বি নৱেম্বৰ 19 মানত এক্সাম হোৱাৰ চান্স আছে কৈছে, আৰু ৰিজাল্ট 2006 মানত দিব কৈছে। চ' এইবিলাক বস্তু মই ক'লো নহয়, তো দিছ ইজ নট মাই পাৰ্ট, আৰু মই এইটো মেনেজমেণ্টৰ পাৰ্ট হয়, মই একো ক'ব নোৱাৰো। খালি মই টাৰ্গেট লৈছো যে 2 মান্থছৰ বা 2.5 মান্থছত মই কোৰ্চ কমপ্লিট কৰি দিম। তাৰপিছত যদি টাইম বাচে মই এৰি দিলোঁ, তাৰপিছত কুৱেশ্যন প্ৰেক্টিচ হ'ব, আৰু সেই কুৱেশ্যন প্ৰেক্টিছে তোমাৰ ডিচাইডাৰ হ'ব, ডিচাইড কৰিব যে তুমি পাবা নে নোপোৱা, ঠিক আছে। তো মে বি নৱেম্বৰ হ'লেতো আমাৰ কাৰণে আৰু ভাল, যোন মোৰ লগত কৰি আছে, তেতিয়াতো মই আৰু ভালকে কৰাম, ক্লিয়াৰ। কিন্তু মই এইবিলাক নাজানো নৱেম্বৰত হ'ব নে ডিচেম্বৰ হ'ব, আই এম নট চিয়'ৰ, ঠিক আছে। ছাৰ মোৰ দুজন কোৰ্চ ল'ব ভাবিছোঁ, ছাৰ এতিয়ালৈ টেকনিকেলখিনি শেষ কৰিব পাৰিব জানো। মোক টেলিগ্ৰামত মেছেজ কৰিবা, মই তাত কৈ দিম। থেংক ইউ ফৰ দ্য ছেশ্যন, গুড নাইট এভৰিৱান, ভেৰি গুড। ঠিক আছে দিয়া, মই বেচিকখিনি তোমালোকক কৈ দিলোঁ, বাকী যাৰ যেনেকুৱা ইচ্ছা। আৰু বাকী ইলেক্ট্ৰিকেল টেলিকম যোন আছা, প্লিজ নন টেকত ফ'কাছ কৰা, মই বাৰে বাৰে কৈছোঁ। নন টেকনিকেলৰ লগত এপ্টিটিউড ৰিজনিং থাকিব, প্লাছ জিকে কুৱেশ্যন দিম, অইলৰ কুৱেশ্যন দিম, ইংলিছৰ কেইটামান কুৱেশ্যন দিম তাত মিলাই মেলি, ঠিক আছে, যাতে মিনিমাম মাৰ্কছ এটা আহি যাওক। আৰু অলৱেজ এপ্টিটিউড এণ্ড ৰিজনিং 20 আউট অফ 20 আমাৰ টাৰ্গেট, ঠিক আছে। থেংক ইউ এভৰিৱান ফৰ ইয়ৰ কাইণ্ড পেচেন্স। অ'কে, থেংক